guys, welcome to a new vlog. আৰু আজিৰ ভিডিঅ'টো সঁচা স্পেচিয়েল হ'বলৈ গৈ আছে কিয়নো আজিৰ কাৰণে মোৰ দিনটো স্পেচিয়েল হয়। মোৰ লগত আছে আমাৰ সঞ্জীৱ ভাই, মানে যিহেতু গৈ আছো এটা স্পেচিয়েল জেগাত স্পেচিয়েল মানুহ লগ কৰিব লাগে, তো এইকাৰণে ভাইকে লৈ লৈছো। আমাৰ নুলুকো আপোনালোকৰ পৰা আমি মানে গৈ আছো বৰ্তমান টংলালৈকে। তাত মানে এজনী ছোৱালী মানে লগ কৰিবলৈ মাতিছে। আজি ফাৰ্ষ্ট টাইম মানে ডেটিঙত গৈছো, বঢ়িয়াকে সাজি কাচি কেনে ওলাইছো আমাৰ সঞ্জীৱ ভাইক লগত লৈ কেনে। গাৰ্লফ্ৰেণ্ড বুলি ক'লে বৰ্তমানলৈকে তাই গাৰ্লফ্ৰেণ্ড হোৱা নাই তো, আও আৰু আজি দেখাৰ পিছত কিবা হয় কিবা নহয়। আহি গেলো দোকানলৈকে, এটা বঢ়িয়া আছে চেন এটা লৈ লওঁ, চেনটো লৈ কেনে মাৰি চাৰি যাব লাগিব না। বঢ়িয়াকে চেন টেন লৈ ললো, চেন টেন মাৰি কেনে যোৱা কথা। গৰম দিছে, নৰিয়ে গৰমত আমি লগ কৰিব যাবা, বাপৰে বাপ। কলা মলা চলি আৰু কলা হৈ যাম ঘণ্টা। এনেকৈ গৈ আছো টংলা চিনেমা হললৈকে। আপোনালোকে জানে যে বৰ্তমান চিনেমা হলত লাগি আছে ভাইমন দা, আৰু আজি মোৰ ডেট। তো ফাৰ্ষ্ট ডেটটো চিনেমা হলতে কৰিম বুলি ভাবিছো। তাই বোলো চিনেমা হল আৰু চাব পাৰে ভাইমন দা, আৰু শ্ব' আছে বৰ্তমান 2টা বজাৰ পৰা। এটা সময় ৱেইট কৰো, তাই আহি আছে বুলি কৈছে আৰু মই বহুত এক্সাইটেড হয়। বহুতে হ'ল তেওঁলোকে কিবা আহিব নাই, আহি আছে, কিবা প্ৰব্লেম হ'ব পাৰে, ফোন কৰিছো। আৰু সঁচাই দিয়ক এই বেটেৰী ৰিক্সা এখনৰ কাৰণে মানে একদম অশান্তি হৈ গৈছে। এই গাড়ী চাড়ী য'তে ত'তে সোমাই দিয়ে, যেনেকে তেনেকে ফাঁচি যায়। পালি বেটেৰী ৰিক্সা এখন মানে বন্ধ কৰিব লাগে। বৰ্তমান চিনেমা হলৰ পৰা অলপ উলাই আহিছো, মানে তাতে থাকিলে বেছি টাইম বেয়া দেখি না, আৰু তাইক ৰখি আছো। আৰু মই পাৰ্চনেলি কৈছো মই একদম বেয়া এক্সাইটেড হৈ আছো। ৰখি ৰখি এনেকে প্ৰায় বহুত টাইমে হ'লচোন, 1 ঘণ্টা হ'বৰে হ'ল। সঞ্জীৱ 1 ঘণ্টা হ'ব হ'লচোন, ফোনো ৰিচিভ কৰা নাই, আপডেটো নাই একো। অনলাইনৰ হেৰি হ'লে এনেকুৱা কিবা প্ৰব্লেম হ'ব পাৰে দিয়াচোন, এইটো ইমান বেলেগটো ভাবিব নালাগে ইমান সোনকালতে। ৰখিছা ইমান টাইম ৰখিছোঁ তেতিয়ালৈ আৰু কি গাইছ, ৰখোতে ৰখোতে প্ৰায় 1.5 ঘণ্টাই হ'বা হ'ল, এতিয়ালৈকে আহিয়ে পোৱা নাই। চালা কিবা কিবা নাটকে আছে নেকি? ৰখা হেই কি আৰু সঞ্জীৱ আহিয়ে পোৱা নাই। ৰ'বা আহিছোঁ যাতে ইমান টাইম ৰখিছোঁ, অলপমান টাইম ৰখা। 2 hours later. এটা কথা কওঁ, বেয়া পাবা নেকি? কি কথা বা? তোমাক মই একদম দোষ বুলি কওঁ আৰু। কি কথা? একদম প্ৰাইভেট কথা। কৈছোঁ কথাটো আগতে কি প্ৰাইভেট কি কওঁ, বন্ধ কৰাচোন। তুমি যোনটো আমি ৰখি আছ, যোনটো একাউণ্ট দি মেছেজ দিছে তোমাক, তুমি কথা পাতি আছ, সেইটো মোৰে ফেক একাউণ্ট। দেখছি গাইছ, ইয়াৰ মানে যাবাক লাগি আত্ৰেনি লাগছি, সেইকাৰণে নাটক কৰিব ধৰিছি। মিছা কথা ক'ব নাংগে, ইমান টাইম ৰখছি যিহেতু অলপমান টাইম ৰখো, তাই আহি আছে কি জানি। ৰ'বা মই ইমান টাইম ৱেষ্ট নকৰোঁ, এটাই বস্তু চোৱা। সঞ্জীৱ কিন্তু এইটো বেয়া কাম কৰিছা তুমি। এই ৰাতিপুৱাৰ পৰা ওলাই কেনে ইমান এক্সাইটেড হৈ আছিলো, বহুত বেয়া কাম কৰিছা, বেয়া পাইছো তোমাক। এই একো নহয়, এনেই ধেমালি কৰিছিলোঁ। তুমি পৰহি আৰু তুমি বহুত চিৰিয়াছলি নল'লা। নহয় ধেমালি কৰা, বেয়া নাপাওঁ, ইমানখিনি নহয়। তুমি আগতে কৈ দিয়া এটলিষ্ট মোক ইমানখিনি হোৱাৰ আগতে। তোমাৰ বেলেগ থাকিব লাগিছিল, মা কচম কুপ্তা মাৰা দিলো মই তোমাক বুলি। মই অলপ সন্মান কৰোঁ কাৰণে তোমাক, আৰু মই একো কোৱা নাই আৰু যি হওক নহওক, কিন্তু মই আৰু তোমাৰ লগত থাকিব নোৱাৰিম দা, বেয়া নাপায়। ৰ'বা মই যাম একেলগে। বৰ্তমান ওলালো টংলাৰ পৰা, আৰু কি কৰিব গাইছ, উপায় নাই দিয়ক। আৰু বস্তে যদি এনেকুৱা দুশ্মনৰ কি প্ৰয়োজন কওকচোন আপোনালোকে। এটা বস্তু মনত ৰাখবা, একদিন বামুণৰ একদিন সুদূৰৰ। গৰুৰ দোকান দি কেনে আইচক্ৰীম গৈছে গেলা এতিয়া অসত্য। বৰ্তমান টংলাৰ পৰা বাহিৰে বাহিৰে আহি কেনে আকৌ গৈ আছো স্কুল। মানুহটো গম পায়ে আমাৰ মইনাক আৰু স্কুলত আনিব যাব লাগে। গৰমটো আজিও দিছে, ঢোকাটো খালো সেইফালৰ পৰা, কোনো আৰু উপায় নাই। জীৱনটো গাইছ এনেকে প্ৰেংক কৰোঁতে যাব নেকি? বেলেগে প্ৰেংক কৰিব, ভগৱানে প্ৰেংক কৰিব। আজি এটা বস্তু হ'ল নহয়, মোৰ লগত এটা বহুত লেতেৰা প্ৰেংক হৈ গ'ল নহয়, গম পাবি আগক লাগি। চাই ৰাখছোন তই। বাকী যি হওক নহওক চবখিনি বাদ দি কেনে আম খাওঁ বলক। এগতে মাহা গাঁৱত চলি আম আনছি, পাৰি কেনে কুটি কেনে খাব লাগে। এতিয়া বেয়া চাই নাপাব একদম বাৰে। সেইটো আছিল আজি এটা সৰু চাই ভিডিঅ'। আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে কমেণ্ট কৰি কেনে জনাব। এই ছাগালটো বৰ অসভ্য, কমেণ্ট কৰি কেনে জনাব। যেনেকুৱা টাইপ কণ্টেণ্ট লাগে সেনেকুৱা টাইপ কণ্টেণ্ট দিবলৈ ট্ৰাই কৰিম। কমেণ্টত জনাব নাপাহৰিব, আৰু কমেণ্ট কৰক। আপোনালোকৰ কমেণ্ট বহুত কমি গৈছে, কমেণ্ট কৰক, সকলোৱে ৰিপ্লাই দিম। ইহঁতক লাগে যে মোৰ বেয়াই লাগছে। ভিডিঅ' লাগে না, ট্ৰেভেল ভিডিঅ' লাগে না, মাছ মাৰা ভিডিঅ' লাগে না, ভূতৰ কি কণ্টেণ্ট লাগে কমেণ্টত জনাব। বাই বাই, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি ইয়ালৈ চাই আছে।